মানুহে এনেকৈ কৰে, মই কি কৰি খাম? মই ৰাজনীতিটো শেষ কৰি দিলোঁ। গতিকে ইয়াত আৰু ক'ব লাগে, ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি ওচৰতে খাব নোৱাৰোঁ, ক'ত যাম? কি কৰি খাম? মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মই দোকানটো যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেদাৰিং হ'ব, সেইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব সেইটো নহয়। কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব, চবেই থাকিব পাৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই, ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালি কিয় খাব নোৱাৰে? চুগালিটো আনকিও নহ'ব। সেইটো কাৰণটো নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালিক ভাল পোৱা মানুহে বহুত আহে। চুগালিৰ দোকানে অলপ চাহটো ভাল পায় আৰু চুগালিক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালিয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচোৱাৰ কাৰণে মানুহে 1 কাপ চাহটো এনেই পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানে ভাল পোৱাৰ কাৰণেহে মানুহ আহে। সেইকাৰণে চুগালিক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ ভাল পোৱাৰ কাৰণে, কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে, মিউনিচিপালিটি মোক জনাইছে। মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি। মই এতিয়ালৈকে পোৱা নাই, আৰু প্ৰশাসনৰ সহায় লৈ আমি কি কৰিম? প্ৰশাসনেতো আমাক চুগালি ব্যৱস্থা কৰিব নোৱাৰিব, মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয়, মই কি কৰি খাম এতিয়া? সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও। মই ৰাতিপুৱা 8টাতে মই টোপনিটো 8টাতে উঠোঁ আমি। তেতিয়া মই ফোনটো খুলিলোঁ, দুটা বাজিলে ৰাতি। খোলাৰ পিছত মই ফোনটো আহিলে, মই অতীত সিহঁতে মোক জনালে যে মোৰ লগত কাম কৰে, মোক জনাইছে। মইতো ইয়াতে ৰাতি 10টাতে যাওঁ বেছিভাগ। ঘৰত পাওঁতে মই 11:30 12টা খাই লগতে আমাৰ 1টা বাজি যায়। তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই, কোনোবা দুৰ্বৃত্তই লৈ গৈছে।